ধৰি লওক এটা ভয়ংকৰ দুৰ্ঘটনাত আপোনাৰ হাতটো কটা গৈছে। ধৰি লওক এটা ভয়ংকৰ পথ দুৰ্ঘটনাত আপোনাৰ ভৰিটো কটা গৈছে। বা জন্মগতভাৱে আপোনাৰ বা আপোনাৰ সন্তানৰ হাত বা ভৰিৰ বিসংগতি আছে। এসেনচিয়েলি কি কৰে ইতিমধ্যে মই আপোনালোকক আৰম্ভণিৰ পৰা কৈছোঁ। কাৰোবাৰ হাত নাই তেওঁলোকে হাত লগাই দিয়াৰ চেষ্টা কৰে, কাৰোবাৰ ভৰি নাই তেওঁলোকে ভৰি লগাই দিয়াৰ চেষ্টা কৰে, কাৰোবাৰ আঙুলি নাই তেওঁলোকে আঙুলি লগাই দিয়াৰ চেষ্টা কৰে। যে নৰ্থ ইষ্টৰ আমি এনেকুৱা এটা কোম্পানী যিটো কোম্পানী দুটাকে হেল্প কৰে, ডক্টৰকো হেল্প কৰে, পেচেণ্টকো হেল্প কৰে। এইটো নৰ্থ ইষ্টৰ প্ৰথম বুলি ক'ব পাৰি। এসেনচিয়েলে কেৱল হাত ভৰি বা আঙুলিৰ কামেই কৰি থকা নাই, এসেনচিয়েলে কাণেৰে নুশুনা ব্যক্তিকো সহায় কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। যে পেচেণ্টসকল যেতিয়া ইয়ালৈ আহিব তেওঁলোকক বাছৰ পৰা নমাৰ পিছতে জালুকবাৰীৰ পৰা হওক ISBTৰ পৰা হওক তেওঁলোকক এখন মানে ইলেক্ট্ৰিক বাহনৰ জৰিয়তে ইয়ালৈ লৈ অহাৰো তেওঁলোকে এটা ব্যৱস্থা ৰাখিছে। নমস্কাৰ, মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ বাবে আৰু মই আহিছোঁ এসেনচিয়েল মাল্টি কেয়াৰ্ছলৈ। আৰু এই এসেনচিয়েল মাল্টি কেয়াৰ্ছত কৃত্ৰিমভাৱে হাত ভৰি দেহৰ অংগ বা দেহৰ আমাৰ হাত ভৰিৰ আঙুলি ইয়াত তৈয়াৰ কৰা হয়। গতিকে আহক কেনেকৈনো তেওঁলোকে এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো চলাই গৈ আছে, কেনেকৈ ৰাইজৰ সহায় কৰি গৈ আছে আমি জানিবলৈ চেষ্টা কৰিম। আৰু এই বিশেষ অনুষ্ঠান বুলিয়ে কৈছোঁ মই, বিশেষ অনুষ্ঠানৰ জন্ম দিছিল ডক্টৰ বিশ্বৰঞ্জন বৈশ্য ডাঙৰীয়াই আৰু তেখেত আমাৰ মাজত উপস্থিত আছে। আৰু তেখেতে প্ৰথমতে NGO হিচাপে আৰম্ভ কৰিছিল আৰু এতিয়া কোম্পানী হিচাপে আৰম্ভ কৰিছে। আৰু তেখেত এগৰাকী ফিজিঅ' অকুপেশ্যনেল থেৰাপিষ্ট হয় আৰু তেখেত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পঢ়া শুনা কৰিছিলে। নমস্কাৰ জনাইছোঁ মোৰ ফালৰ পৰা। ইমান ভাল এটা কাম মানে সেৱা হিচাপে কৰি থকা হৈছিলে আৰু পঢ়ি থকাৰ সময়ত শুশ্ৰূষা আছিল ন? শুশ্ৰূষা আছিল। তাৰপিছত আহি শুশ্ৰূষা ইমানখিনি কাম কৰিছে। এজন অসমীয়া ল'ৰা আৰু অসমীয়া হৈ যিটো মানে অসমীয়া গিৰি শব্দটো ব্যৱহাৰ কৰিব পৰা যায় ইয়াত। আৰু তেনেধৰণে বহুতো কোম্পানী আছে বাহিৰৰ কোম্পানী, কিন্তু অসমত থাকি অসমীয়া মানুহৰ বাবে এজন অসমীয়া ডেকাই এইখিনি কৰি আছে। চ' কেনেকৈ জন্ম হৈছিল, কি কথা, কেনেকৈ ভাবিলে? কিবা এটাতো ইনচিডেণ্ট আছিল যে এইটোৰ কাৰণে মই এইটো কৰিম মানে? একচুৱেলি কি হয়, যেতিয়া পঢ়ি আছিলোঁ, আগৰ কথা নাযাওঁ আৰু, যেতিয়া পঢ়ি আছিলোঁ তেতিয়াৰ পৰা তাৰমানে এটা সেৱা কৰাৰ মানসিকতা আছিল। মোৰ দুজনমান ফ্ৰেণ্ডৰ লগত লগ লাগি, বিশেষকৈ ফিমেল ফ্ৰেণ্ড আছিলে, জুলি বৰুৱা আৰু মধুজ্যোৎস্না শৰ্মা, মোৰ একেবাৰে ক্লাছমেট। তেওঁলোকৰ লগত লগ লাগি প্ৰথম NGOটো গঠন কৰিছিলোঁ। NGO গঠন কৰি বিভিন্ন এনেকৈ সেৱাবিলাক কৰিলোঁ, ধৰি লওক ফ্ৰী কেম্প কৰিলোঁ। সেই সময়তে তাৰমানে সুবিধা পালোঁ যে মই অলপ বাহিৰলৈ গ'লোঁ। তাৰপিছত আমাৰ লোৱাৰ আছাম, বিশেষকৈ লোৱাৰ আছামটো মই ভিজিট কৰিলোঁ। কৰাৰ পিছত দেখিলোঁ যে মানুহবিলাক ডিচেবল, বহুতখিনি মানুহ ডিচেবল। কঁকালৰ প্ৰব্লেম, ডিফৰ্মিটি আছে, বহুত ডিফৰ্মিটি আছে। সেই ডিফৰ্মিটিবিলাক দেখাৰ পিছত এই কনচেপ্টটো, বাহিৰত থকা কনচেপ্টটো আমাৰ ইয়াতে পপুলাৰ নহয়। এই কনচেপ্টটো আমাৰ ইয়াতে পপুলাৰ নহয়। তেতিয়া মই ভাবিলোঁ যে এইটো কনচেপ্ট লৈ পেলাই আমি কাম কৰিব পাৰোঁ। আৰু সেই সময়তে মোৰ মন এটা আছিল, এসেনচিয়েল শব্দটো, এসেনচিয়েল এটা তাৰমানে ব্যৱসায় ভিত্তিক লোৱাৰ কাৰণে এটা এসেনচিয়েলটো খুব মন আছিল। তাৰপিছত সেইটো পালোঁ, প্ৰাইভেট লিমিটেড পালোঁ কোম্পানীৰ নাম হিচাপত। তাৰপিছত আপোনাৰ এসেনচিয়েলৰ এনেকৈ জন্ম হ'ল। আৰু এইখিনি কৰি গৈ 2020 চনত আমি ইনকৰ্পৰেশ্যন হ'ল এসেনচিয়েল। এসেনচিয়েলে কি কৰে ইতিমধ্যে মই আপোনালোকক আৰম্ভণিৰ পৰা কৈছোঁ। কাৰোবাৰ হাত নাই তেওঁলোকে হাত লগাই দিয়াৰ চেষ্টা কৰে, কাৰোবাৰ ভৰি নাই তেওঁলোকে ভৰি লগাই দিয়াৰ চেষ্টা কৰে, কাৰোবাৰ আঙুলি নাই তেওঁলোকে আঙুলি লগাই দিয়াৰ চেষ্টা কৰে। একাংশ শিশু বা জন্মগতভাৱে তেওঁলোকৰ কিছু অসুবিধা থাকে, ধৰক কাৰোবাৰ ভৰিখন বেকা, কাৰোবাৰ হাত বেকা, কোনোবাই খোজকাঢ়িব নোৱাৰে, কাৰোবাৰ কঁকালৰ তলৰখিনিয়ে কাম নকৰে, কাৰোবাৰ কঁকালৰ আঁঠুৰ ওপৰখিনিয়ে কাম নকৰে। তো সেই যিসকল ব্যক্তি আছে, মানুহ আছে, সেই তেওঁলোকক এসেনচিয়েলভাৱে এই বস্তুখিনি কৰাত সহায় কৰে। চ' এবাৰ যদি গোটেই বস্তুখিনি আমি চাওঁ, আপোনালোকৰ কি কি আছে চাব পাৰোঁ। তো এসেনচিয়েলৰ হাতত বৰ্তমান সময়ত যিসকলৰ অৰ্ডাৰ দিয়ে তেওঁলোকৰ সামগ্ৰীখিনি আছে আৰু তেওঁলোকৰ কাৰখানা আছে নলবাৰীত আছে কাৰখানা আছে। আৰু তাৰ মাজে মাজে মই ভিডিঅ' কিছুমান আপোনালোকক লগাই দিবলৈ চেষ্টা কৰিছোঁ, কেনেকৈ তেওঁলোকে প্ৰস্তুত কৰে এই সম্পূৰ্ণ। আমাৰ দুটা কাৰখানা আছে, এইটো কাৰখানা নলবাৰীত আছে, যিটো প্ৰস্থেটিকেল, আৰু এটা কাৰখানা আছে যিটো আমাৰ বৰাগাঁৱত আছে। বুজিছোঁ। চ' প্ৰথম আমি ভৰিৰ পৰা চাইছোঁ।
ভৰিও আপোনালোকে লগাই দিয়ে সো এটো আঠুৰ তলৰখিনিৰ পৰা তাৰ মানে কি হয় কিছুমান পেচেণ্টৰ কি হয় কিবা কাৰণত আপোনাৰ ভৰিখন কাটি দিব লগা হয় এম্পুটেশ্যন কৰা বুলি কয় ভৰিখন কাটি দিব লগা হলে আমি এটো আঠুৰ তলত কাটিছে কাটাৰ পিছত এটো আমি লগাই দিছো এটো বিলনি প্ৰস্থেটিছ বুলি ওকে আৰু এটোৰ মানে গোটেই বস্তুটো ইয়াতে অসমতে বনোৱা হৈছে এইখিনি আমি ওপৰত বনাও এইবিলাক আমি কিছুমান ইম্পৰ্ট কৰিব লগা হয় ইণ্ডিয়াটো পোৱা যায় ম্যাক্সিমাম বস্তু তাৰ মানে ইম্পৰ্ট কৰিবই লগা হয় ওকে এটো হৈছে ভৰি মই দেখুৱাই দিলো এই পাৰ্টটো কি হয় এটো কি হয় এটো আমাৰ অসমত খুব প্ৰচলিত হৈ আছে বৰ্তমান আমাৰ নৱেম্বৰৰ পৰা এৰাউণ্ড 300 পেয়াৰ্স আমি সেল কৰিছো এটো সেল মানে আমি সেল বুলি ক'ব নোৱাৰো কাস্টমাইজ কৰি দিয়াৰ পাছত মানুহজনক আমি প্ৰায় 1 বছৰ মানলৈকে মনিটৰ কৰো ওকে এটো কি হয় মেইনলি এটো নি ব্ৰেছ অস্টিওআৰ্থ্ৰাইটিছ নি ব্ৰেছ ওয়ে নি ব্ৰেছ বুলি মানে আঠুৰ বিষৰ কাৰণে আঠুৰ বিষ আঠু বেকা হৈ যোৱা ধৰি লওক সাৰ্জাৰি কৰিব দিছে ডাক্তৰে সেই সময়ত আমি এটো লগাই পেলাই চলিব পাৰে আৰু বিফৰ সাৰ্জাৰি নকৰাকে যদি পাৰে তে ভালে খুবই ভাল কথা আৰু কাৰেকচনো হয় কিছু এটো কৰি লৈছো ইয়াত এজোৰ অকনমান দেখিছো বেলেগ ধৰণৰ জোতা শিশুৰ কাৰণে শিশুৰ কাৰণে যেটো সেৰিব্ৰেল পালসি পেশেন্ট বিলাকৰ ভৰিখন বেকা থাকে তলত এনেকে ফুটটো ড্ৰপ হৈ থাকে তেওঁলোকৰ কাৰণে তো কাৰেক্টিভ ফুটৱেৰ ওকে এখিনি ইউজ কৰিলে তেওঁলোকৰ ঠিক হৈ যায় ন লাহে লাহে ঠিক হৈ যায় এজোৰ অলপ স্যান্ডেল বেলেগ ধৰণে এজোৰ কি কাৰণে ব্যৱহাৰ হয় এজোৰ স্যান্ডেল আপোনাৰ ককালৰ বিষ আৰু আঁঠুৰ বিষ ওকে ককালৰ বিষ আৰু আঁঠুৰ বিষ কি আছে স্পেশালি এটো এমচিআৰ বুলি এটা মেটেৰিয়েলৰ বনোৱা হয় এমচিআৰ ওকে ইয়াৰ পিছত যদি চাও এজোৰ অকনমান তাতকেও বেলেগ এজোৰ দুটা সাইড বেলেগ এজোৰ জোতাৰ কি হয় আপোনাৰ ভৰিখন একদম বাচ্চা তাৰ ভৰিখন একদম বেকা থাকে কিছু থাকে বেকা থাকিলে মই সহজ ভাষাত কৈছো মেডিকেল টাৰ্মত একদম ভাঁজ থাকে এনেকে ভাঁজ থাকিলে এটো লগাই আমি ভাঁজটো কাৰেক্ট কৰিব পাৰো আৰু কাৰেক্ট হৈ গৈছে অলৰেডি আমাৰ মালিকৰ লৰা এটা কাৰেক্ট হৈ গৈছে আজি আহাৰ কথা আছিল তেওঁ হায়দৰাবাদত গৈছে কাৰণে দেউতাক হায়দৰাবাদত গৈছে আহা নাই জন্মগতভাৱে কিছুমান শিশুৰ মানে বিশেষভাৱে সক্ষম থাকে তেওঁলোকৰ ভৰি বেকা হৈ থাকে তেওঁলোকক লাহে লাহে পিনুতে ঠিক হৈ পিন্ধুতে পিন্ধাব লাগিব এনি টাইম পিন্ধাই থাকিব লাগিব এজোৰ অকনমান বেলেগ দেখিছো জোতা এজোৰ অকনমান বয়স হোৱাৰ লগে লগে আপুনি দেখে আঙুলি বিলাক বেকা হয় ৰিমাটেড আৰ্থ্ৰাইটিছ হলে বা ডায়াবেটিক পেশেন্ট বিলাকৰ কাৰণে এজোৰ জোতা বনোৱা আছে ডায়াবেটিক এজোৰ অলপ এজোৰ ওখ এজোৰ চাপৰ তাৰ মানে সাৰ্জাৰি কৰোতে তেখেতৰ ভৰিখন ছুটি হৈছে ওকে এখন দিগল আৰু ছুটি সেইকাৰণে আমি বেলেগকে বনাব হৈছে ওকে এজোৰ জোতাটো কিবা স্পেশাল আছে এজোৰ জোতা আমাৰ আৰু নৰমেল মানুহৰ কাৰণে প্ৰিভেন্টিভ কেয়াৰ এটো তাৰমানে এটো ধৰি লওক এটো পিন্ধি পেলাই আপুনি বহুত সময় কাম কৰিব পাৰিব ভাগৰ নালাগে এটো আপোনাৰ ধৰি লওক আমি আমাৰ বডিটো কি বাইলেটাৰেল এলাইনমেন্টটো ঠিক কৰি ৰাখে ভগৱানে এনেকে সৃষ্টি কৰিছে আমাক তাৰমানে যেনেকৈ গাড়ীৰ শক এবজৰ্ভাৰ থাকে আমাৰ মানুহৰো শক এবজৰ্ভিং কেপাসিটি থাকে যে আমি থিয় হৈ আছো এটা তলৰ পৰা এটা প্ৰেসাৰ আমাৰ জেনাৰেট হৈছে গতিকে আমি ওপৰৰ পৰা যেটা আঠু গতি প্ৰেসাৰটো সাপোজ মোৰ 70 কেজি আছে মই তলত প্ৰেসাৰটো পৰিব আঠুত পৰিলে আঠুটো বেয়া হৈ যাব পাৰে ভগৱানে এনেকে সৃষ্টি কৰিছে যে মাজেৰে যাব প্ৰেসাৰটো সমানে একদম বাইলেটাৰেলি ডিস্ট্ৰিবিউট হয় প্ৰেসাৰটো যদি আপোনাৰ কিবা কাৰণত আপুনি ফুলকে আমাৰটো ফুল জানেই ফুলকে বহি পেলাই টিভি চাইছো ফুলকে কিবা কাম কৰিছো কৰাৰ পিছত আমাৰ আঁঠুৰ বিষ আৰম্ভ হয় কঁকালৰ বিষ আৰম্ভ হয় বিষটো বাঢ়ি গৈছে এতিয়া কিন্তু আমাৰ যেটা বহুত বাঢ়িছে সেই কাৰণে আমি ভাবিছো যে অকলটো এটা ফিজিক্যাল মেডিসিন বা ফিজিওথেৰাপিটো আছে অলৰেডি ফিজিওথেৰাপি অকুপেশনাল থেৰাপি এইবিলাক আছে আগৰ পৰা চলি আছে এটো বহুত প্ৰচলিত বস্তু বহুত দিন আগৰ পৰা চলি আছে কিন্তু ইয়াক আমাৰ অসমত বিশেষকৈ পপুলাৰ নহয় মই আৰু এটা বস্তু দেখাই দিব বিচাৰিছো কোনোবাই অৰ্ডাৰ কৰি থৈ গৈছে ইয়াত দুটা আঙুলি আছে তো এটো সিলিকন হয় এটো খুলি পেলাই এবাৰ দেখাওকচোন আঙুলিটো তেখেতৰ ফিমেল হয় এটো তেখেতৰ আঙুলিটো কাটি গৈছে ওকে কাটি যোৱাৰ পিছত এইখিনি অকনমান কাটিছে এই গোটেই আঙুলিটো আমি এনেকে ফিটিং কৰি এটো একেবাৰে সৰু আঙুলিটো হয় এটো ফিটিং কৰি দিও ফিটিং কৰাৰ পিছত এটো গম নাপায় আৰু এক্সাক্ট তেও যদিও কাম নকৰে কিন্তু তেও যেহেতু ছোৱালী তেও তো বিচাৰিব ন অলপ ধুনিয়া হৈ থাকিব হাতখন গতিকে তো আমি সিলিকন মেটেৰিয়েল বনোৱা হয় এনেকে আমি ধৰি লওক এটো আমি তাৰমানে মোল্ডিং কৰো তেওঁৰ হাতৰ পৰা যেটো আঙুলি তেওঁৰ আছে হেতু মোল্ডিং কৰি লও আৰু যিখন হাতত নাই সেইখন হাতত আমি এটো বনাই দিও ওকে বুইছো এইটো হৈছে আঙুলি এবাৰ চাই লওকচোন আপোনালোকে ওচৰৰ পৰা ইমান ধুনিয়াকে মই অথনি পিন্ধিছিলো ইয়াত এনেকে পিন্ধিছিলো
আৰু যদি এইটো পিন্ধি পেলাই মানে ইয়ালৈকে পিন্ধিব লাগিবতো পিন্ধি আঙুঠিটো যদি পিন্ধি দিয়ে গমেই নাপায় এইটো যে অৰিজিনেল নে ডুপ্লিকেট হয়নে চ' এনেকুৱা ধৰণৰ বস্তু এইবিলাক কাৰখানাত বনায় আপোনাৰ আমাৰ কাৰখানা নিজৰ কাৰখানাত বনায় মই আৰু এটা বিশেষ বস্তু দেখুৱাবলৈ গৈ আছোঁ আপোনালোকক যেতিয়া আমাৰ ষ্ট্ৰোক হয় কোনোবা ব্যক্তিৰ তাৰপিছত উঠিব নোৱাৰে এটা এক্সিডেণ্টৰ পিছতো কেতিয়াবা এনেকুৱা হৈ যায় যে তেওঁলোকে বিচনাৰ পৰা উঠিব নোৱাৰে বা স্পাইনেল কৰ্ডত যদি আমাৰ কেতিয়াবা অপাৰেশ্যন হয় প্ৰব্লেম হয় তেতিয়াও তেওঁলোক উঠিব নোৱাৰে তেওঁলোকক উঠাই দিবৰ বাবে তেওঁলোকক উঠাই পেলাই খোজ কঢ়াবৰ বাবেও কিছু ব্যৱস্থা কৰা হৈছে আৰু এইটো হৈছে আপোনালোকৰ মানে বেষ্ট এইটো তাৰমানে আমাৰ USP বুলি ক'ব লাগিব USP তাৰমানে কি হয় ৰিহেব চেণ্টাৰ বহুত আছে ৰিহেবিলিটেশ্যনটো আগৰ পৰা প্ৰচলিত কিন্তু আমি কি কৰিছোঁ এই ৰিহেবিলিটেশ্যনৰ লগত কমপ্লিট ফিজিকেল মেডিচিনটো আমি যোগ কৰিছোঁ গোটেইখিনি লগাইছোঁ তাৰমানে এটা পেচেণ্ট যদি হস্পিটেলত নিয়া হয় ষ্ট্ৰোক হোৱাৰ পিছত বা স্পাইনেল কৰ্ড ইঞ্জুৰি বিশেষকৈ ডেকা ল'ৰাটো স্পাইনেল কৰ্ড বাইক এক্সিডেণ্ট হৈ পেলাই আপোনাৰ স্পাইনেল কৰ্ড ইঞ্জুৰি হৈ যায় গতিকে সেই হোৱাৰ পিছত হস্পিটেল যায় হস্পিটেল যোৱাৰ পিছত হস্পিটেলত কি হয় এটা গেপ হৈ যায় হস্পিটেলত মানুহজন জিন্দা থাকি পেলাই তেওঁ ঘৰলৈ উভতিব লগা হয় সেই গেপটো ফুলফিল কৰাৰ কাৰণে আমি এছেঞ্চিয়েলি এই কামখিনি আৰম্ভ কৰিছোঁ আৰু পেচেণ্ট যেতিয়া লাইং পজিশ্যনত থাকে বহুত মানসিকভাৱে ফাইনেন্সিয়েলি গোটেই অশান্তি হয় মানুহজন বা ফেমিলিটোৰ গোটেই অশান্তি হয় তা আমি কি কৰিছোঁ এইটো আমি তেওঁ ডে ওৱানৰ পৰা যেতিয়া তেওঁ বেডৰ পৰা আমি এইটো লগাই দিলোঁ দি পেলাই তেওঁক থিয় কৰাব ট্ৰাই কৰোঁ থিয় কৰাব ট্ৰাই কৰাৰ পিছত ব্ৰেইনত নিউৰ'প্লাষ্টিচিটি হোৱা বুলি কয় যেনে আমাৰ ধৰি লওক হাতখন কাটিলে হিলিং হয় হিলিং প্ৰচেছত ঠিক তেনেকৈ ষ্ট্ৰোক হ'লে ব্ৰেইনৰ এটা হিলিং প্ৰচেছ হয় সেইটোক নিউৰ'প্লাষ্টিচিটি বুলি কয় কি হয় সেইটো হ'লে ব্ৰেইনত আমাৰ ধৰি লওক ষ্ট্ৰোক হ'লে আমাৰ ব্লাড চাৰ্কুলেশ্যনটো বন্ধ হৈ যায় তেতিয়া আমি কাম কৰিব নোৱাৰোঁ এখন হাতেৰে কাম কৰিব নোৱাৰা হওঁ দেখিছে চাগে এনেকুৱা পেচেণ্ট আৰু হেৰি হ'লেতো স্পাইনেল কৰ্ড ইঞ্জুৰি হ'লেতো গোটেই ডেমেজেই হৈ যায় স্পাইনৰ হেৰিখিনি তেতিয়া আমি কি কৰোঁ এইটো পিন্ধাই দি পেলাই তেওঁক যেতিয়া থিয় কৰাম তেতিয়া তেওঁ চাইক'লজিকেলি বা যি নিউৰ'প্লাষ্টিচিটি বুলি কয় সেইটো ডেভেলপ হ'বলৈ আৰম্ভ কৰে মানে তেওঁ মানসিকভাৱে প্ৰস্তুত হৈ যায় মানসিক শাৰীৰিকভাৱে গোটেইখিনি তেওঁ হেৰি হয় তেওঁৰ একচুৱেলি হাতখনত একো নহয়তো তেওঁৰ ব্ৰেইনত প্ৰব্লেম হৈছে গতিকে আমি এইটো দিয়াৰ লগে লগে তেওঁ এক্টিভ হ'বলৈ আৰম্ভ কৰে মানে হস্পিটেলত তেওঁ সুস্থ হৈ গ'ল তাৰ হস্পিটেলৰ পৰা উঠিব পৰা নাই হস্পিটেলৰ পৰা উঠাই নি ঘৰলৈ লৈ যোৱাৰ দায়িত্বটো এইটো না ঘৰলৈতো এনে লৈ যায় কিন্তু ঘৰলৈ লৈ গ'লে ঘৰলৈতো আপোনাৰ এই ফেচিলিটিখিনি নাপায় সেইকাৰণে সেই গেপটো ফুলফিল কৰাৰ কাৰণে আমি এছেঞ্চিয়েলি এইটো কি বুলি কয় এইটো XKF বুলি কয় আৰু কিমান মানুহে এতিয়া এইটোৰ সহায় লৈ পেলাই খোজ কাঢ়িছে এইটো ষ্ট্ৰোক পেচেণ্টে আমাৰ পৰা প্ৰায় 10টামান পেচেণ্টে লৈছে আৰু ইয়াৰ পৰা বাপৰে চ' এইটো হৈছে তেওঁলোকৰ USP বুলি কৈছে গতিকে আপোনালোকক মই জাষ্ট দেখুৱাইছোঁ যদি প্ৰয়োজন আছে আপোনালোকে এওঁলোকৰ লগত কণ্টেক্ট কৰিব থৈ দিওঁ মই আপোনাৰ লগত আৰু অকণমান থিয় হৈ কথা পাতিব বিচাৰিম যিহেতু আপুনি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা পঢ়া শুনা কৰিছে ফিজিঅ'থেৰাপিষ্ট হিচাপে আৰু ফিজিঅ'থেৰাপি এটা সময়ত গৈ পেলাই ডক্টৰো তেওঁলোকে লিখিব পাৰে হয়তো মানে উচ্চ শিক্ষাৰ পিছত তো কেনেকৈ আহিল ফিজিঅ'থেৰাপি ক'ত কৰিলে ফিজিঅ'থেৰাপিটো একচুৱেলি প্ৰথম অৱস্থাততো ফিজিঅ'থেৰাপি মানে কি নাজানিছিলোঁৱে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত আমি আহি গ'লোঁ আৰু গুৱাহাটী মেডিকেল কলেজত এটা বিজ্ঞাপন ওলাল তাত এডমিশ্যন ল'লোঁ এলাইড ছাবজেক্টত বাকী মেডিকেল ছাবজেক্টত তাৰমানে নোৱাৰিলোঁ আৰু এণ্ট্ৰেঞ্চ দিয়াৰ পিছত নাপালোঁ নোপোৱাৰ পিছত এইটো অল্টাৰনেটিভ হিচাপে হেৰি কৰিলোঁ আগতে নাজানিছিলোঁ কিন্তু এইটো সঁচা কথা মই ফিজিঅ'থেৰাপি কি মই নাজানিছিলোঁ তাৰপিছত অকুপেশ্যনেল থেৰাপিৰ ওপৰত কৰিলোঁ এনেকৈ বিভিন্ন সৰু সৰু কোৰ্চ কৰি আজি এইটো পৰ্যায় পাইছোঁ আৰু চাইক'লজিত মাষ্টাৰ্ছ এছেঞ্চিয়েলে কেৱল হাত ভৰি বা আঙুলিৰ কামেই কৰি থকা নাই এছেঞ্চিয়েলে কাণেৰে নুশুনা ব্যক্তিকো সহায় কৰাৰ চেষ্টা অব্যাহত ৰাখিছে অনুপম বৈশ্য আছে মোৰ লগত নমস্কাৰ মানে কি ক'ম এতিয়া এই বস্তুখিনিত কেনেকৈ গুৰুত্ব দিয়া হ'ল যে কাণেৰে নুশুনা মানুহকো আমি শুনাবলৈ চেষ্টা কৰোঁ হয় চ' আমাৰ এছেঞ্চিয়েলৰ তৰফৰ পৰা এনেকুৱা এটা পদক্ষেপ লোৱা হৈছে যিটো আমাৰ আজিকালি মানুহে মেক্সিমাম আপোনাৰ 40 to 50% যিবিলাক অল্ড এজ মানুহ আছে যিবিলাক লোক আছে তেখেতলোকে কাণেৰে নুশুনাৰ প্ৰব্লেমত ভুগি আছে তো তেখেতলোকে চেন্নাই যায় বা বাহিৰত যায় বা তেখেতলোকে এই বস্তুবিলাকৰ কাৰণে তেখেতলোকে মানে প্ৰপাৰ প্লেচ নাপায় যে ক'ত কৰিম কেনেকৈ কৰিম বা কেনেকৈ ল'ব লাগিব স্পেচিফিকেশ্যনখিনি কেনেকৈ চাম আমি আপোনাৰ এনে এটা কাণৰ যিকোনো এটা বোলে ৰিহেবিলিটেশ্যন টাইপত আপুনি লগাই দিয়ক চ' তেনেকুৱা টাইপত নহ'বও পাৰে এতিয়া আগৰ মানুহবিলাকে
কমপ্লেইন কৰিছিল কি অ'কে মই শুনা নাপাওঁ য'ৰ এটা মেচিন আনিলোঁ পিন্ধিলোঁ চ' তাৰপিছত কেনেকুৱা হয় মই পিছত আৰু বেছি নুশুনা হ'লোঁ বা মই এনেকুৱা হৈছে যে মেচিনটোৱে কাম কৰা নাই তেনেকুৱা প্ৰব্লেম ভুগি আছিল চ' এতিয়া টোটেলি এচেঞ্চিয়েলে সেইটো পদক্ষেপ লৈছে যে গোটেইখিনি বাহিৰৰ টেকন'লজি বা আমাৰ ইয়াতে কাষ্টমাইজেশ্যন গোটেইখিনি কৰি পেলাই আপোনাৰ হিয়াৰিঙৰ ওপৰতো আমি গুৰুত্ব দি আছোঁ ইয়াত কি আছে সন্মুখত মোক কেইটামান প্ৰডাক্ট দেখিছোঁ হয় এইখিনি মানে ইয়াত গ্ৰাহকে যেনেকৈ বিচাৰে তেনেকৈ বনাই দিয়া হয় গোটেইখিনি যেনেকৈ বিচাৰে আমাৰ ইয়াত আছে এইটো CIC বুলি কয় কমপ্লিট ইন দ্য কেনেল যিটো আমাৰ ছাপ'জ চেঞ্চৰি নিউৰেল যিটো হিয়াৰিং লছ আছে নাৰ্ভৰ প্ৰব্লেমৰ পিছত চ' কিছুমানে এনেকুৱা দেখে যে প্ৰফেচনেলি তেখেতলোকে কাম কৰে তেখেতলোকে অফিচত যায় চ' তেখেতলোকে এনেকুৱা নিবিচাৰে যে মানুহ এজনে বাহিৰৰ পৰা লুকিং ৱাইজ বা দেখাৰ পিছত তেখেতলোকে আনইজি ফিল কৰে চ' সেই বস্তুটো প্ৰব্লেমটো ছল্ভ কৰিবৰ কাৰণে এইটো CIC যিটো কাণৰ ভিতৰত এনেকৈ সোমাই থাকিব তেখেতৰ মল্ডিং কৰি আমি সেইটো কাষ্টমাইজেশ্যন কৰোঁ চ' সেইটো মানুহে যেতিয়া গমেই নাপায় যে মেচিন এটা বা কাণৰ এটা হিয়াৰিং এইড এটা ইউজ কৰি আছে তেখেতে বা তাৰ পৰা বেনিফিট পাই আছে চ' সন্মুখৰ যিজনে মানুহে কথা পাতিব তেখেতে সেইটো ফিলে নকৰে যে অ'কে পাৰ্চনে যে এজন পাৰ্চনৰ যে হিয়াৰিং প্ৰব্লেম আছে তেখেতে ফিল নকৰে বা যোনে কথা পাতি আছে তেখেতেও এম্ব্ৰেছ নহয় যে মোৰ প্ৰব্লেম আছে গতিকে মই কথা পাতিব মই প্ৰব্লেম পাই আছোঁ তেনেকুৱা ফেচ নকৰে হয় মানে ফুললি যেনেকৈ বিচাৰে কাষ্টমাৰে তেনেকৈ কাষ্টমাইজ কৰি দিয়া হয় আৰু সেইটোৱে হৈছে এচেঞ্চিয়েলে তেনেকুৱা ব্যৱস্থা এটা কৰি আছে কিমান মানুহৰ কাণেৰে নুশুনা মানুহক শুনাইছে এতিয়া আমি বৰ্তমান এতিয়ালৈকে এচেঞ্চিয়েলৰ তৰফৰ পৰা মোটামুটি 500ৰ ওপৰত মানুহক আমাৰ মানে হিয়াৰিং মেচিন গোটেইখিনি ট্ৰায়েল প্লাছ পৰীক্ষা গোটেইখিনি কৰি দিয়া হৈছে এতিয়ালৈকে ছাৰ্ভিচো তোমালোকে দিয়া হয় গোটেইখিনি আমাৰ ছাৰ্ভিচিং কিবা কাৰোবাৰ এনেকুৱা নহয় যে আমাৰ এচেঞ্চিয়েলি আমাৰ ছাৰৰ আমি গোটেইখিনি এনেকুৱা পদক্ষেপ লৈছোঁ যে এনেকুৱা মেচিন এটা বাহিৰৰ পৰা আনিছে চ' এইখিনিও আমি দি আছোঁ যে অ'কে বাকী তেখেতৰ যদি কিবা প্ৰব্লেম থাকে সেইখিনি আমি ইয়াতে ছল্ভ কৰি দিম হয় তো এয়া হৈছে এচেঞ্চিয়েলৰ এচেঞ্চিয়েল ছাৰ্ভিচ ইয়াৰ পিছত আৰু আজি তেওঁলোকে এটা ৱেবছাইট লঞ্চ কৰিব যিটো ৱেবছাইটৰ জৰিয়তে এচেঞ্চিয়েলৰ বিষয়ে আপোনালোকে আৰু বেছি ভালকৈ গম পাব আৰু তাতে প্ৰডাক্টসমূহ আপোনালোকে বুক কৰিব পাৰিব ছাৰ্ভিচ ল'ব পাৰিব গতিকে আহক আমি একেলগে মিলি এই ৱেবছাইটটো আজি লঞ্চ কৰি দিওঁ চাওক এচেঞ্চিয়েলৰ ৱেবছাইট আজি লঞ্চ কৰিব বিচাৰিছে তেওঁলোকে আৰু আমি এই সময়খিনি আহি পাইছে সেই ৱেবছাইটটো লঞ্চ কৰাৰ গতিকে ডক্টৰ BRB বুলি ক'লে ভাল লাগিব ডক্টৰ BRB আপোনালোকে শ্বৰ্ট ফৰ্মত মনত ৰাখিব আৰু তেখেতৰ জৰিয়তে আজি এইটো ৱেবছাইট লঞ্চ হ'ব তো ৱেবছাইটৰ ভিতৰত কি পাব কি ছাৰ্ভিচ আপোনালোকে পাব এই বিষয়ে তেওঁ খুব ধুনীয়াকৈ বুজাই দিব চ' ডক্টৰ BRB ছাৰ কি থাকিব লঞ্চটো হৈ গ'ল অলৰেডি লঞ্চ কৰা হৈ গ'ল এইটো essentialindia.com আমাৰ যিটো ৱেবছাইটৰ হেৰি হয় লিংক হয় তাৰপিছত হোম পেজত আপোনাৰ এইখিনি থাকিব এ কনচেপ্ট অফ ৰিহেবিলিটেশ্যন হস্পিটেল ইন ফিউচাৰ ইয়াক তাৰমানে অকণমান বেলেগ কৰাৰ এটা প্ৰয়াস কৰিছোঁ কনচেপ্টটো লৈ থৈছোঁ আৰু ইয়াতে আপোনাৰ প্ৰথম অৱস্থাত মই প্ৰগ্ৰেমখিনি দেখাই দিওঁ প্ৰগ্ৰেমখিনিত আছে এচেঞ্চিয়েল ফিজিঅ'থেৰাপি এণ্ড পেইন কেয়াৰ এইটো ফিজিঅ'থেৰাপি হয় এইটোতো জানেই ফিজিঅ'থেৰাপি কিমান পপুলাৰ হৈ আছে আৰু ঠায়ে ঠায়ে হৈ গৈছে আজিকালি তাৰপিছতে নিউৰ' কেয়াৰ ক'লোঁ অলৰেডি মই আগতে আপোনাক কৈছোঁ নিউৰ' কেয়াৰৰ কথা নিউৰ' কেয়াৰত সেই নিউৰলজিকেল কণ্ডিশ্যন ষ্ট্ৰ'ক স্পাইনেল কৰ্ড ইঞ্জুৰিখিনি হয় আমাৰ ইয়াতে বুক কৰিব পাৰিব তেওঁলোকে তাৰপিছত চাইল্ড কেয়াৰ যিখিনি ডিচেবল চাইল্ড থাকে ৰিহেবিলিটেশ্যনৰ কাৰণে ৰিহেবিলিটেশ্যন মানে হৈছে পুনৰ সংস্থাপন ৰিহেবিলিটেশ্যনৰ কাৰণে আমাৰ ইয়াতে ট্ৰিটমেণ্ট হয় তাৰপিছত আমি আৰু এটা বস্তু ৰাখিছোঁ জেনেৰেল মেডিচিন যদি কোনোবা আহে জেনেৰেল মেডিচিনো আমি ৰাখিছোঁ ইয়াতে এইবিলাক তাৰমানে নতুন আগত নাছিলে এতিয়া সংযোজন কৰি আছোঁ জেৰিয়েট্ৰিক কেয়াৰ যিটো বয়োবৃদ্ধ মানুহখিনিৰ কাৰণে কেয়াৰ লোৱাৰ কাৰণে আমি এটা ব্যৱস্থা কৰিছোঁ আপুনি গম পালে স্পীচ এণ্ড হিয়াৰিং আমাৰ তাত আছে আৰু এটা নতুন বস্তু আমি এড কৰিছোঁ ইয়াতে কেয়াৰ যে আমাৰ যে ধৰি লওক কাটি দিব লগা হ'লে এম্পুটেট কৰিব লগা হয় তাৰপিছত যিখিনি ড্ৰেছিং যেনেকৈ তেনেকৈ কৰিলে নহয় সেইটো এটা কেয়াৰত কৰিব লাগিব এইটো কেয়াৰ বুলি কয় মেচিনাৰীও থাকে তাত এইটো কৰিলে লিম কেয়াৰ গম পালে আমাৰ এচেঞ্চিয়েল লিম কেয়াৰ এইটো আৰু এচেঞ্চিয়েল এটা পেইন কেবিনো আমি ৰাখিছোঁ যে পেচেণ্টখিনি আহি ক'ত থাকিব তাৰ কাৰণে আমি পেইন কেয়াৰ ৰাখিছোঁ মেইনলি আপোনালোকে এটা ডনেশ্যনৰ কিবা এটা ৰাখিছিলে সেইটো এবাৰ ইয়াতে আমাৰ বুক চুক চব কৰিব পাৰিব এপইণ্টমেণ্ট বুক কৰিব পাৰিব এটা ডনেশ্যন মই দেখাই আছোঁ এইটো এনজিঅ'টো জানেই মই এনজিঅ'ত আৰম্ভণি হৈছিলে গতিকে
এই চিষ্টেমটো ৰাখিছোঁ যে ডোনেশ্যন বহুত পেচেণ্ট আহে এনেকুৱা তেওঁলোকক আপোনাৰ আৰ্থিকভাৱে বহুত দুৰ্বল ময়ো দুৰ্বল মানুহ ময়ো নোৱাৰোঁ নিজে কৰিব এই ইয়াত ডোনেশ্যন মানে এইটোত স্কেন কৰি পেলাই ডোনেশ্যন দিব পাৰিব স্কেন কৰি পেলাই আপুনি ডোনেট কৰি দিলে সেই মানুহজনক পাৰ্টিকুলাৰ মানুহজনক আপুনি এইটো মই স্কেন কৰিলে ক'ত আহিব এইটো আপুনি এইটোতো স্কেন কৰি দিয়াৰ লগে লগে পে'মেণ্টটো সোমাই যাব তাৰপিছত আমি কণ্টেক্ট কৰিম এইটো এচেঞ্চিয়েল লিম কেয়াৰ অ'কে মই আজি শনিবাৰ বুলি ডোনেশ্যন কৰি লৈছে এইটো যাবনে নাযাব যাব ট্ৰাই কৰিছোঁ অ'কে এনেকৈ ডোনেশ্যন কৰিব পাৰিব গ'ল বাৰু সৰুকৈ গৈছে কিমান গৈছে চ' এনেকৈ কাৰোবাক আপুনি ডোনেট কৰিব পাৰে আৰু ডোনেট কৰিলে ধৰি লওক এখন ভৰি কাৰোবাৰ পাৰ্টিকুলাৰলি তেওঁ নাম মেনশ্যন কৰিছে যে তেওঁক ডোনেট কৰিব তেতিয়া তেওঁক আমি নিমন্ত্ৰণ কৰিম তেওঁৰ সন্মুখত আমি ডোনেট কৰিম আৰু এনেকুৱা নহয় যে এই আমি ডোনেট কৰিছোঁ যিকোনো লগাই দিম এনেকুৱা নহয় সেই পাৰ্টিকুলাৰ মানুহজনে যেনেকুৱা বিচাৰে যদি তেওঁ বিচাৰে ধৰি লওক তেওঁ পাহাৰ উঠিব বিচাৰে তো পাহাৰ উঠাৰ ধৰণে আমি ভৰিখন বনাম যাক যেনেকৈ লাগে কাষ্টমাইজ খেলিব খুজিলে খেলিব পৰা ধৰণে কৰি দিছোঁ চ' এইটো ৱেবছাইটৰ লিংক আপোনালোকে তলত পাই যাব ডেছক্ৰিপশ্যনত পাই যাব তাত গৈ ভালকৈ খুচৰি চালে এচেঞ্চিয়েলৰ বিষয়ে আপোনালোকে জানিব পাৰিব ত' থেংক ইউ ডক্টৰ ৱেলকাম মানে এইখিনিতো ছাৰ্ভিচ তেওঁলোকে দি আছে ইয়াৰ উপৰি মই যদি কওঁ তেতিয়াহ'লে এচেঞ্চিয়েলৰ ফালৰ পৰা তেওঁলোকে হস্পিটেলবিলাকত অসমৰ হস্পিটেলবিলাকত বেড হওক ICU বেড হওক এইবিলাকো তেওঁলোকে প্ৰভাইড কৰে তো সেই বস্তুটোৰ ওপৰত যদি আমাৰ তাৰমানে দুটা কাম হয় এচেঞ্চিয়েল মেডিকেয়াৰ প্ৰাইভেট লিমিটেড এইটো আমি ডক্টৰ হস্পিটেলছখিনিৰ কাৰণে কৰোঁ আমি বেছিদিন হোৱা নাই বাৰু আমি হস্পিটেল বেড মেনুফেকচাৰিং ইউনিট এটা খুলিছোঁ সেইটো আমাৰ বৰাগাঁৱত আছে সেইটোত আমি হস্পিটেল বেড এইবিলাক বেডবিলাক এনেকুৱা ICU বেড যিকোনো বেডবিলাক আমি বনাওঁ সেইটো কোম্পানী অসমীয়া হিচাপত অসমৰ ল'ৰা হিচাপত আমাৰে চাগে বাকী চব বাহিৰৰ পৰা আহে আৰু বাহিৰা আছে বেলেগে বনায় মানে অসমীয়া ল'ৰা হিচাপে অসমৰ প্ৰথমটো কোম্পানী ন হয় চাগে মই বিশেষ নাজানো মই ইমান ৰিচাৰ্চ কৰা নাই কিন্তু মোৰ লাগিছে হস্পিটেলত অন্ততঃ শুওঁতে বোলে অসমীয়া ল'ৰাই বনাইছে এখন সেইটো অসমীয়া চেণ্টি আমিতো লাগিবই ন অসমীয়া গিৰি সেইটো লাগিবই আৰু তো সেইটো কোম্পানীৰ জৰিয়তে সেইখিনি কাম হস্পিটেল তাৰমানে ডাক্তৰ আমি দুটা ছাৰ্ভিচ হ'ল এতিয়া আৰু ডাক্তৰ আৰু পেচেণ্টক দুটা ছাৰ্ভিচ দিওঁ ডাক্তৰৰখিনিক আমি এচেঞ্চিয়েল মেডিকেয়াৰ প্ৰাইভেট লিমিটেডৰ দ্বাৰা দিওঁ আৰু পেচেণ্টৰখিনি গম পালে এচেঞ্চিয়েল মাল্টিকেয়াৰ্ছতো আপোনাৰ বিভিন্ন ধৰণৰ গম পালে গোটেইকেইটা বিভাগ আছে য'ত ফিজিকেল মেডিচিনৰ আণ্ডাৰত আপুনি যেনেকৈ নৰ্মেল হস্পিটেল এখনত গ'লে মেডিচিন চাৰ্জাৰী গাইনকলজি এইবিলাক বিভাগ থাকে আমাৰ তাত ঠিক তেনেকৈ ফিজিকেল মেডিচিনৰ বিভাগখিনি আছে যেনেকৈ লিম কেয়াৰ হ'ল আৰ্টিফিচিয়েল লিমো গম পালে হেয়াৰিং গম পালে তাৰপিছত ফিজিঅ'থেৰাপি অকুপেশ্যনেল থেৰাপি স্পীচ থেৰাপি এই গোটেই এণ্টায়াৰ প্ৰচেছটো আমাৰ ইয়াতে আৰু যিটো এইটো ফিজিঅ'থেৰাপি আপোনাৰ চেণ্টাৰো হয় ন তো ইয়াত বৰ্তমান কেইবাগৰাকীও থেৰাপি লৈ আছে তো কোনে কি লৈ আছে বাইদেৱে ধৰক ইয়াত লৈ আছে তেখেতৰ এই আঁঠু প্ৰব্লেম হৈছিলে ফ্ৰেকচাৰ হৈছিলে এইটো CPM বুলি কয় এইটো আপোনাৰ তেখেতৰ ৰেঞ্জ অফ মোশ্যনটো বঢ়ায় অ'কে আৰু সেইফালে বাইদেৱে সেইটো তেখেতৰো আঁঠুৰ প্ৰব্লেমেই আছে এইটো কোৱাড্ৰিচেপছ চেয়াৰ আঁঠুৰ পেইন থাকে আঁঠুৰ আছে তেখেতৰ ভৰিৰ এইটো ড্ৰপ আছে ফুট ড্ৰপ আছে আৰু তেখেতৰ নৰ্মেল পেইন আৰু কঁকালৰ বিষ হৈছে তেখেতকৰ ট্ৰিটমেণ্ট কৰে সেনেকৈ ফিজিঅ'থেৰাপি ট্ৰিটমেণ্ট কৰা হৈছে চ' ইয়াত এইটো চেণ্টাৰত মানে সকলোবিলাক সুবিধাই আছে তেওঁলোকে কৈছে যে দুটা কোম্পানী আছে এটা ডক্টৰসকলক তেওঁলোকে সেইখিনি সুবিধা কৰি দিয়ে আৰু আনটোৰ জৰিয়তে পেচেণ্টসকলক তেওঁলোকে ছাৰ্ভিচ এইটো কথা ক'ব পাৰোঁ যে নৰ্থ ইষ্টৰ আমি এনেকুৱা এটা কোম্পানী যিটো কোম্পানী দুটাকে হেল্প কৰে ডক্টৰকো হেল্প কৰে পেচেণ্টকো হেল্প এইটো নৰ্থ ইষ্টৰ প্ৰথম বুলি ক'ব পাৰি এটাই কোম্পানী যিটো কোম্পানীয়ে ডক্টৰকো হেল্প কৰে পেচেণ্টকো হেল্প কৰে আৰু যাৰ নাম হৈছে এচেঞ্চিয়েল চ' ইয়াত ধুনীয়াকৈ তেওঁলোকে ৱালত সজাই থৈছে যে এচেঞ্চিয়েলে কি কি ছাৰ্ভিচ প্ৰভাইড কৰে 1 2 3 4 5 6 ছটা ছাৰ্ভিচ হয় এক নম্বৰ স্পীচ এণ্ড হেয়াৰিং অ'কে সেইটো ফিজিঅ'থেৰাপি ফিজিঅ' নিউৰো যিখিনি ফিজিঅ' ৰিলেটেড তাৰমানে এচেঞ্চিয়েল মেডিকেয়াৰে কি কৰে সেইখিনিতো আছে কৈছোঁৱেই মই এইটো লিম কেয়াৰৰ এইটো বেড আমি মেনুফেকচাৰিং ইউনিট যিটো আপোনালোকৰ নিজৰ মেনুফেকচাৰিং অ'কে আৰু এইটো অকৃত্ৰিম আমাৰ যিটো খোৱা লোৱাৰ ব্যৱস্থাখিনি কৰে অকৃত্ৰিমে অসমীয়া ষ্টাইলত অ'কে চ' এচেঞ্চিয়েলৰ এই ছটা ছাৰ্ভিচ আছে ইমান ধুনীয়া এটা ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ আৰু এতিয়া কথা হ'ল এচেঞ্চিয়েল আছে ক'ত গুৱাহাটীৰ ক'ত তেওঁলোকৰ অফিচ আছে আৰু কেনেধৰণে তেওঁলোকে পেচেণ্টৰ কাৰণে সুবিধা
কৰি আছে এই বিষয়ে জানিব লাগিব আকৌ এবাৰ সকলোকে নমস্কাৰ মোৰ ফালৰ পৰা তো ভাল লাগিলে গোটেই দিনটো ইয়াত থাকিলোঁ গোটেই দিনটো নহয় 2-3 ঘণ্টা থাকিলোঁ বুজিবলৈ চেষ্টা কৰিলোঁ এতিয়া কথা হ'ল আপোনালোকৰ এড্ৰেছটো ক'ত ইমান ধুনীয়া এটা পৰিৱেশ মানে গুৱাহাটীত এনেকুৱা পৰিৱেশ পাবলৈ খুব কঠিন ইমান ডাঙৰ এটা পাৰ্কিং ইমান প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ গছ গছনিও আছে লগতে এটা সুবিধা আছে যে পেচেণ্টসকল যেতিয়া ইয়ালৈ আহিব তেওঁলোকক বাছৰ পৰা নমাৰ পিছতে জালুকবাৰীৰ পৰা হওক ISBTৰ পৰা হওক তেওঁলোকক এখন মানে ইলেক্ট্ৰিক বাহনৰ জৰিয়তে ইয়ালৈ লৈ অহাৰো তেওঁলোকে এটা ব্যৱস্থা ৰাখিছে এতিয়া কওক ক'ত আছে এতিয়া ক'ত বুলি ক'লে এইফালে আপোনাৰ জালুকবাৰীৰ পৰা 1 কিলোমিটাৰ জালুকবাৰীৰ পৰা 1 কিলোমিটাৰ আৰু এইফালে ৰেডিশ্যন ব্লু আছে ৰেডিশ্যন ব্লু অপজিট ফালে হ'ব একদম অপজিট ফালে 1 কিলোমিটাৰ মাজতে বকুল পথ সেইটো বকুল পথৰ কাষতে ওকে জালুকবাৰীৰ পৰা 1 কিলোমিটাৰ ৰেডিশ্যনৰ পৰা 1 কিলোমিটাৰ অপজিট ফালে কিন্তু ৰেডিশ্যনৰ অপজিট ফালে তো দেখিবই তাত এসেনশিয়েল গতিকে এসেনশিয়েলৰ এই পৰিৱেশটো খুব বেছি ভাল লাগিলে আৰু লগতে কৈছে আপুনি কেনেকৈ লৈ আহিব তেওঁলোকক এই ধৰি লওক আমাক ফোন কৰিলে হ'ল ISBTৰ পৰা হওক বা মেক্সিমাম পেচেণ্ট বাহিৰৰ পৰা আহে গতিকে তেওঁলোকে চিনি নাপায় নোপোৱাৰ কাৰণে আমাক ফোন কৰি থাকে সেইকাৰণে আমি এইটো ব্যৱস্থা ৰাখিছোঁ আমাৰ হীৰক গৈ বা কোনোবা এজন গৈ লৈ আহে হীৰক বা বেলেগ কোনোবা গৈ লৈ আহিব এবাৰ মোক ইয়াত চিনাকি কৰি দিয়ক এইফালে বাৰু হীৰক হৈ গ'ল তাৰপিছত পুনম বাইদেউ কি কৰে এই গোটেই ENM কৰি থাকে আৰু আপোনাৰ পত্নী ওকে তেওঁ আছে এইটো হেৰি নহয় তেওঁ শিক্ষকতা কৰে তেওঁ হায়াৰ ছেকেণ্ডেৰী স্কুল এখনত কৰে হয় তেখেতকতো পালোৱে এইফালে অৰ্ণৱ আৰু এয়া আছিল এসেনশিয়েলৰ পৰিয়াল আৰু এসেনশিয়েলৰ অফিচ আমি দেখুৱালোঁ তেওঁলোকৰ খুব ধুনীয়া NGOৰ পৰা কেনেকৈ গৈ আজি ইমানখিনি ছাৰ্ভিচ তেওঁলোকে দিবলৈ পাৰিছে ডক্টৰকো তেওঁলোকে সুবিধা কৰি দিছে পেচেণ্টকো সুবিধা কৰি দিছে আৰু সকলোৰে লগত মিলিজুলি তেওঁলোকে আগবাঢ়ি গৈ আছে এজন অসমীয়া যুৱকে ইমানখিনি ধুনীয়াকৈ কাম কৰি যোৱাৰ বাবে তেওঁলোকলৈ শুভেচ্ছা জনাইছোঁ আমাৰ ফালৰ পৰা অনাগত সময়ত আগবাঢ়ি যাওক সেয়া কামনা কৰিছোঁ থেংক ইউ আপোনালোকক আমাৰ ইয়ালৈ অহাৰ বাবে ধন্যবাদ আমাৰতো পৰিয়ালৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই চক্ৰপাণি পৰাশৰে বিদায় লৈছোঁ এনেকুৱা ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কাৰণ বহু ৰাইজৰ সুবিধা হয় কাৰণ গুগলত বহুত অপশ্যন আহি যায় ন তো অসমতনো কোনে ভাল কাম কৰি আছে তাৰ বিষয়ে ভিডিঅ'টো শ্বেয়াৰ কৰিব ছেভ কৰি ৰাখিব ছাবস্ক্ৰাইব কৰি ৰাখিব বাৰ্তালাপ আজিলৈ বিদায় লৈছোঁ ধন্যবাদ থেংক ইউ